নমস্কাৰ প্ৰিয় দৰ্শক, পোনপ্ৰথমে আপোনালোক সকলোলৈকে আমাৰ এই চেনেলটোৰ তৰফৰ পৰা বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। ভগৱান বিশ্বকৰ্মা বাবাৰ কৃপাত যাতে আপোনাৰ সকলো ক্ষেত্ৰতে উন্নতি হয়, আপুনি মনে বিচৰাখিনি যাতে আপুনি পায়, তাৰেই আমিও কামনা কৰিলো। আৰু সকলো বিপদ বিঘিনিৰ পৰা যাতে আপোনাক ভগৱান বিশ্বকৰ্মাই ৰক্ষা কৰে, তাৰ বাবে আমিও ভগৱান বিশ্বকৰ্মা বাবাৰ শ্ৰী চৰণত প্ৰাৰ্থনা কৰিছো। প্ৰিয় দৰ্শক, কালিলৈ হৈছে 17 ছেপ্টেম্বৰ। গতিকে প্ৰিয় দৰ্শক, কালিলৈ বিশ্বকৰ্মা পূজা আপোনাৰ ঘৰত নিশ্চয় পাতিবলৈ গৈ আছে। ভগৱান বিশ্বকৰ্মা বাবাৰ লগত জড়িত বস্তু থাকিলে বিশ্বকৰ্মা পূজা পতাটো খুবেই জৰুৰী। কাৰণ ভগৱান বিশ্বকৰ্মা বাবাৰ লগত জড়িত যি সামগ্ৰী আছে, যি যন্ত্ৰ পাতি আছে, মটৰ চাইকেল আছে, সেই সকলোবিলাক বিশ্বকৰ্মা বাবাৰ কৃপাত আপুনি সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই দিনটোত আপুনি তেওঁক আৰাধনা বা পূজা কৰাটো খুবেই মংগল বুলি শাস্ত্ৰত কোৱা হৈছে। তেনে কৰিব পাৰিলে আপোনাৰ যি বাহন আছে, যি যন্ত্ৰ পাতি আছে, সেই যন্ত্ৰ পাতি গোটেই বছৰটোৰ বাবে সুৰক্ষিত হৈ থাকিব। আপোনাক কোনো ক্ষেত্ৰত সেই যন্ত্ৰ পাতিয়ে বিপদত নেপেলায়। কিন্তু প্ৰিয় দৰ্শক, আপুনি কালিলৈ বিশ্বকৰ্মা পূজা যদি আপোনাৰ ঘৰত পাতিবলৈ গৈ আছে, তেন্তে আপুনি কেনেকৈ পাতিব লাগিব, লগতে আপুনি আপোনাৰ ঘৰত এটা হলেও নিশ্চয় ঘড়ী আছে। সেই ঘড়ীটোৱে যদি আপুনি এটা সৰু উপায় কৰি এই স্থানত থৈ দিব পাৰে, তেতিয়াহলে আপুনি আপোনাৰ ঘৰৰ উন্নতি দেখি, আপোনাৰ ব্যৱসায়ত উন্নতি দেখি, কৰ্মস্থানত উন্নতি দেখি আপুনি নিজে আচৰিত হৈ পৰিব। ভগৱান বিশ্বকৰ্মা বাবাৰ কৃপাত আপুনি সকলো ক্ষেত্ৰতে সৰ্বপ্ৰকাৰে উন্নতি হব পাৰিব। পূৰ্বৰ তুলনাতকৈ আপোনাৰ হাতলৈ আহিব ধন টকা পইচা সা সম্পত্তি। সেইবাবেই আপুনি এটা ঘড়ীয়ে এই উপায়টো কৰাটো খুবেই জৰুৰী। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত ইয়াৰ বিষয়ে সুন্দৰভাৱে শ্বেয়াৰ কৰিব খুজিছো। গতিকে প্ৰিয় দৰ্শক, আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি ভগৱান বিশ্বকৰ্মা বাবাৰ নামত আপুনি কমেন্টত এটা সুন্দৰ কমেন্ট লিখিব। লগতে আপুনি বাবা বিশ্বকৰ্মাৰ আশীষ লাভ কৰিবলৈ ভক্তি মনেৰে সঁচা হৃদয়েৰে এটা ভিডিঅ'টোত লাইক কৰিব বুলি আশা কৰিলো। লগতে প্ৰিয় দৰ্শক, আপুনি যদি শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা শিকিব বিচাৰে আৰু বিভিন্ন আপুনি শাস্ত্ৰ সম্বন্ধীয় প্ৰতিকাৰ সমূহ জানিব বিচাৰে, তেন্তে আপুনি এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি জানি লওঁ আপোনাৰ ঘৰত কালিলৈ বিশ্বকৰ্মা পূজা কিদৰে পাতিব লাগিব, আৰু আপুনি কি কাম কৰাটো জৰুৰী, আৰু ঘড়ীয়ে আপুনি কোনটো প্ৰতিক্ৰিয়া কৰিব লাগিব কালিলৈ দিনটোত। আহক আমি তাৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, প্ৰতিজন ব্যক্তিয়ে জানে প্ৰতিখন ঘৰতে বিশ্বকৰ্মা পূজা পাতে, কিন্তু তেওঁলোকে কিছুমান সৰু কাম নকৰাকৈ থাকে, যাৰ ফলত তেওঁলোকে বিশ্বকৰ্মা বাবাৰ অসীম কৃপা লাভ কৰিব নোৱাৰে। কিন্তু প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি যিটো সৰু কামৰ বিষয়ে, যিটো সৰু উপায়ৰ বিষয়ে কবলৈ গৈ আছো, এই উপায়টো কৰাৰ ফলত আপুনি আপোনাৰ ব্যৱসায়ত জয় ময় কৰি উন্নতি হবলৈ সক্ষম হব পাৰিব। বাবা বিশ্বকৰ্মাৰ এই জন্মদিনটোৰ বিষয়ে বহুতো পৌৰাণিক কাহিনীত বহুভাগে উল্লেখ আছে। বাবা বিশ্বকৰ্মা হৈছে ভগৱান ব্ৰহ্মাদেৱৰ সপ্তম পুত্ৰ। এই দিনটোতে বিশ্বখনিকৰ বাবা বিশ্বকৰ্মাৰ জন্ম হৈছিল। দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে ভগৱান বিশ্বকৰ্মা বিশ্ব ব্ৰহ্মাণ্ডৰ ঐশ্বৰিক স্থাপিত দেৱতা, অভিযন্তা বুলি কোৱা হয়। লগতে বিশ্বকৰ্মাই ইন্দ্ৰৰ স্বৰ্গ নিৰ্মাণ কৰিছিল। লগতে ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰৰ লগতে দেৱ দেৱীৰ বাবে বিভিন্ন অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি তুলিছিল ভগৱান বিশ্বকৰ্মাই।
প্ৰিয় দৰ্শক, কালিলৈ যিসকলে বিশ্বকৰ্মা বাবাৰ লগত জড়িত সামগ্ৰী বস্তুৱে ব্যৱহাৰ কৰি তেওঁলোকে উপাৰ্জন কৰে, কৰ্ম কৰে, সেইসকল শিল্পীসকলে সেই বস্তু সামগ্ৰীসমূহ চাফ চিকুণ ভগৱান বিশ্বকৰ্মাৰ শ্ৰীচৰণত আগবঢ়াই প্ৰাৰ্থনা কৰিব। কিন্তু আপুনি কিছুমান কথাৰ প্ৰতি কিছুমান ক্ষেত্ৰত আপুনি ইয়াৰ প্ৰতিও সাৱধান হ'ব লাগিব। আপুনি যেতিয়া এই যন্ত্ৰ পাতি আপুনি যি কৰ্ম কৰি থাকে বিশ্বকৰ্মা বাবাৰ লগত জড়িত বস্তুৱে, সেই যন্ত্ৰ পাতিসমূহ আপুনি নোধোৱাকৈ চাফ চিকুণ নকৰাকৈ স্নান নকৰোৱাকৈ আপুনি তেওঁৰ চৰণত আগ নবঢ়াব। ইয়াৰ প্ৰতি আপুনি সদায় মনত ৰাখিব। আপুনি ভগৱান বিশ্বকৰ্মা বাবাৰ পূজাত যি আপুনি প্ৰসাদ হিচাপে ভোগ মিঠাই আগবঢ়াব, সেই ভোগ মিঠাই আপোনাৰ লগতে ঘৰৰ সদস্যসকলৰ লগতে আন 10 জনকো আপুনি খাবৰ বাবে দিব। তেনে কৰিলে আপোনাৰ ওপৰত কাৰিকৰৰ দেৱতা ভগৱান বিশ্বকৰ্মা প্ৰসন্ন হৈ পৰিব। প্ৰিয় দৰ্শক, আপুনি যদি ব্ৰহ্মাৰ সপ্তম পুত্ৰ বিশ্বকৰ্মা বাবাৰ বস্তুৰে আপুনি যদি কৰ্ম কৰে, এনে ক্ষেত্ৰত কেৱল আপুনি তেওঁক পূজা কৰিলেই নহ'ব, তেওঁ যন্ত্ৰ পাতিবোৰ আপুনি চাফ চিকুণ কৰিব। তেতিয়া আপোনাক বিপদত নেপেলায়। প্ৰিয় দৰ্শক, কালিলৈ যিহেতু বিশ্বকৰ্মা পূজা, গতিকে আপুনি কালিলৈ পূজাৰ দিনা বিশ্বকৰ্মা বাবাক আপুনি বগা মিঠাই আগবঢ়াব। বগা মিঠাই আপুনি দেৱশিল্পী বিশ্বকৰ্মাক যদি আগবঢ়াব পাৰে, তেতিয়াহ'লে বাবা বিশ্বকৰ্মা সন্তুষ্টিত হ'ব আৰু এই প্ৰতিক্ৰিয়া আপুনি কৰাৰ ফলত আপুনি শুভ ফল পাবলৈ সক্ষম হ'ব। লগতে এই প্ৰতিক্ৰিয়া কৰাৰ দ্বাৰা আপুনি শিল্পৰ দেৱতা বিশ্বকৰ্মাক সন্তুষ্ট কৰি তেওঁ কৃপা পাবলৈ সক্ষম হ'ব। সেইবাবেই তেওঁ শ্ৰীচৰণত বগা মিঠাই আপুনি আগবঢ়াব। লগতে প্ৰিয় দৰ্শক, কালিলৈ আপুনি যেতিয়া ৰাতিপুৱা স্নান কৰি ভগৱান বিশ্বকৰ্মা বাবাৰ মূৰ্তি স্থাপন কৰিব, পূজাৰ বাবে আয়োজন কৰিব, সেই পূজা কৰাৰ আগতে আপুনি কেইটামান এটকীয়া পইচা মুদ্ৰা আপুনি তেওঁৰ চৰণত ৰাখিব আৰু সেই এটকীয়া পইচা বা মুদ্ৰা কেইটা আপুনি পূজাৰ শেষত আপোনাৰ যি ব্যৱসায় স্থান, আপোনাৰ কৰ্মস্থান বা আপোনাৰ ঘৰৰ ধন থোৱা স্থান, সেই স্থানত আপুনি নিৰাপদে ৰাখিব। তেনে কৰিলে আপোনাৰ হাতলৈ ধন টকা পইচা আহিব। ইয়াৰ দ্বাৰা লক্ষ্মী দেৱীও প্ৰসন্ন হয় বুলি কোৱা হৈছে শাস্ত্ৰত। লগতে প্ৰিয় দৰ্শক, আপুনি যেতিয়া ৰাতিপুৱা স্নান কৰিব, তেতিয়া আপুনি যি পানীৰে গা ধুবলৈ আৰম্ভ কৰিব, সেই পানীত আপুনি অকণমান গংগা জল দিব আৰু আপুনি কেইটামান ক'লা তিল তাত দি ল'ব। আপুনি যদি সেই পানীৰে স্নান কৰে, গা ধুৱে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ পৰা দুখ কষ্ট দূৰ হ'ব বুলি কোৱা হৈছে। লগতে আপোনাৰ জীৱনৰ পৰা বিভিন্ন জটিলতা দূৰ হয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, লগতে যদি আপুনি কালিলৈ বিশ্বকৰ্মা পূজাৰ দিনা বিশ্বকৰ্মা পূজাত আপুনি ঘট স্থাপন কৰি পূজা কৰিম বুলি ভাবিছে, তেন্তে আপুনি কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰখাটো জৰুৰী। আপুনি মন কৰিব, ঘটটো যেতিয়া আপুনি স্থাপন কৰিব, তেতিয়া আপুনি ঘটৰ কাপোৰখন যাতে বগা বা হালধীয়া হয়, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব আৰু তাৰ পাছত আপুনি 5 গছি ঘিউ চাকি আপুনি জ্বলাই দিব আৰু আপোনাৰ বাহনখনৰ সন্মুখতো জ্বলাব আৰু তাৰ পিছত বাহনখনো আপুনি পাৰিলে পূজা কৰাটো জৰুৰী। আৰু আপুনি 5 গছি বন্তি জ্বলাই আপুনি পূজা কৰাৰ পাছত আপোনাৰ যি বাহন হয়, চাইকেল মটৰ যিয়ে আছে বাহন, সেই বাহনত আপুনি 5টা সেন্দুৰৰ আপুনি ফোট দিব। তেনে কৰিলে আপোনাৰ বাহনখন সৰ্বপ্ৰকাৰে সুৰক্ষিত হ'ব বুলি কোৱা হৈছে শাস্ত্ৰত। তাৰ পাছত আপুনি আপোনাৰ বাহনখনত হালধীয়া এডাল মালা বা আপুনি বগা মালা এডাল পিন্ধাই দিব। তেনে কৰিব পাৰিলে আপুনি বহুতো দুৰ্ঘটনাৰ পৰা ৰক্ষা পাব পাৰিব। এতিয়া আহক জানো আমি আপুনি ঘড়ীয়ে কোনটো উপায় কৰিব লাগিব কালিলৈ বিশ্বকৰ্মা পূজাৰ দিনটোত। প্ৰিয় দৰ্শক, আপুনি নিশ্চয় দেখিছে ফটোৰ বা মূৰ্তিত ভগৱান বিশ্বকৰ্মা বাবাৰ হাতত এটা ঘড়ী থাকে। গতিকে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত থকা ঘড়ীটো আপুনি কালিলৈ পূজাৰ সময়ত বাবা বিশ্বকৰ্মাৰ চৰণত আগবঢ়াব আৰু পূজাৰ শেষ হোৱাৰ পাছত আপুনি সেই ঘড়ীটো নি পেলাই আপোনাৰ ব্যৱসায় স্থানত আপুনি থৈ দিব।
ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত দুগুণ উন্নতি হ'ব। পূৰ্বৰ তুলনাতকৈ আপুনি অৰ্থ আৰু উন্নত কৰিব পাৰিব। লগতে প্ৰিয় দৰ্শক, বিশ্বকৰ্মা পূজাৰ দিনা আপুনি ভগৱান বিষ্ণুকো পূজা কৰাটো অতি ফলদায়ক বুলি কোৱা হৈছে শাস্ত্ৰত। গতিকে প্ৰিয় দৰ্শক, এইকেইটা কাৰ্য আপুনি কালিলৈ দিনটোত কেতিয়াও নাপাহৰিব কৰিবৰ বাবে। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও কালিলৈ এইকেইটা কাৰ্য, এই প্ৰতিক্ৰিয়া কেইটা শাস্ত্ৰৰ সম্বন্ধীয় কৰিব পাৰে। গতিকে নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। পুনৰ এবাৰ বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।